খবৰ আপোনালোকৰ সকলোৰে ভালে নহয় চাগে আৰু মোৰো ভালে বাৰু। আজি বতৰটো ইমান বেয়া, তাকে আজি বহিহে আছোঁ আৰু একোৱে নাই কৰা। গা পা ধুই কাম বন মানে কৰি মেলি আৰু ভাত পানী খাই বৈ বহিহে আছোঁ আজি। এয়া ল'ৰাটো ফালে খেলি আছে আৰু মই বহি ভিডিঅ' কৰি আছোঁ। আৰু আজি মই দেখাম আপোনালোকক আমাৰ ঘৰৰ ওচৰতে ৰেল লাইন আছে, আপোনালোকক দেখাম হা। এই ট্ৰেইন যোৱা দেখাম, ভিডিঅ' অকণমান কৰি থৈ দিছিলোঁ মানে ট্ৰেইন যোৱা, তাকে এতিয়া দেখাম হা আপোনালোকক চাব। এয়া দেখিছেনে ট্ৰেইন গৈ আছে, এয়া দেখিছেনে আমাৰ ল'ৰা ওচৰলৈ আহি মই বোলে কবিতা এটা গাম দেই, মই বোলে সোঁহাত বাওঁহাত দিয়া গোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী ৰঞ্জনা হাজৰিকা। মই এটি কবিতা আবৃত্তি গাম। কবিতাটোৰ নাম হ'ল সোঁহাত বাওঁহাত। সোঁহাত বাওঁহাত পেন্দিল তুলো দুই হাত, সোঁ ভৰি বাওঁ ভৰি বল খেলোঁ লৰি লৰি। দুই কাণ দুই চকু আৰু এটা নাক, জিভাৰে লৈ তাকো বিন বিন সোৱাদ। আৰু আজি বতৰটো কেনেকুৱা কৈ দিয়া। বতৰটো বেয়া, বৰষুণ পৰি আছে। বৰষুণ পৰি আছে চিপ চিপকে, চিপ চিপকে তলপা ওপৰপা পৰি। তোমাৰ চোলাচোন চাওঁ, কাষলতি হেৰিডোখৰচোন এইফালে এইফালে চিলাই এৰিলেচোন চাওঁ। মই গমেই নাপাওঁ। ল'ৰা চোলা একদম হেৰি হয়, আৰু চোলাও চুৱেটাৰ পিন্ধিছে একদম মানে উল্টা নিজে পিন্ধিছে। ৰাতিপুৱা শুই থাকোঁতে মানে খুলি দিছিলে, আকৌ নিজে আকৌ পিন্ধি লৈছে, আকৌ উল্টা পিন্ধি লৈছে। এতিয়া মই আহি আছোঁ আমাৰ বাৰীলৈ। বাৰী মানে জলকীয়া যে ৰুই থোৱা আছিলে, সেই তালৈ বাৰীলৈ আহি আছোঁ। আপোনালোকক ভিডিঅ' এয়া দেখাইছিলোঁ যে এবাৰ কৰি, সেয়া জলকীয়া পুলিবোৰ কিমাননো ডাঙৰ হৈছে সেইবোৰকে চাবলৈ আহিছোঁ। বতৰটো ইমান বেয়া, কিনো কৰিম, কাম বন কৰিবলৈও মানে বতৰ বেয়া হ'লে কৰিবলৈকে মন নাযায়। সেইকাৰণে এনেই বাৰীটোকে ঘূৰিবলৈ আহিছোঁ আৰু কিমান ডাঙৰনো হৈছে তাকে। এয়া চাওকচোন, আগৰ ভিডিঅ' বনোৱাতকৈ এইবাৰ বহুত ডাঙৰ ডাঙৰ লাগিছেনে বাৰু? মোৰ চকুত বাৰু ডাঙৰ ডাঙৰ লাগিছে আকৌ দেই। আপোনালোকে ডাঙৰ ডাঙৰ দেখিছেনে নাই নাজানো বাৰু। এই চাইডটো ইমান এটা ডাঙৰ নাই হোৱা বাৰু। বতৰটো বেয়া কৰিছিলে, এতিয়া অকণমানকৈ ৰ'দটো ওলাইছিলে, আকৌ সোমালেগৈ ৰ'দ। এইফালে আৰু এইফালে গোটেই বাগানে আছে আৰু আমাৰ ইয়াত চবৰ মানে ঘৰে ঘৰে আৰু বাগানেই বাগান। আপোনালোকক এটা বস্তু দেখুৱাম, গছত থাকে কিন্তু চাব হা, দেখুৱাম। এইজোপাত দেখিছেনে, এইজোপা কি গছ বুলি কয়, সোণাৰু গছ বুলি কয়। সোণাৰু গছজোপাতে আমলৰি পাল আছে, আপোনালোকে দেখিছেনে? মই জুম কৰি দিছোঁ। এইবা দেখিছে নাই বাৰু? এইবাৰ শুকাই আছে। সকলোৰে বাৰীত শাক চব্জিটো থাকেই, হয়নে বাৰু? ঘৰতে খাম বুলি কেনে। আৰু আমাৰো বাৰীত ৰুই থোৱা আছে ৰঙালাও এতিয়া ইমান হেৰি হোৱা নাই বাৰু, ডালি দিয়াগৈ নাই। আৰু কবি কেইজোপামান ৰুই থোৱা আছে, ডাঙৰ হোৱা নাই। আপোনালোকক দেখাম। এইজোপা ৰঙালাও হেন্দালি দিয়া নাই, এতিয়া দিব আৰু। তাৰপিছত এইফালেও অলপকৈ জলকীয়া লগাই থোৱা আছে, জলকীয়া অকণমান ৰুই থোৱা আছে। তাৰ পৰা
এইফালে একদম সৰু সৰু হৈ আছে, এক চাইডটো অকণমান ডাঙৰ হৈ আছে আৰু এইবোৰ বেডৰ পুলি অকণি অকণি সৰু সৰু। এয়া কণ বিলাহী ফুলিছে, এইবোৰ দেখিছেনে ফুলিছে। এইবোৰ ফুলিছে এতিয়া আৰু চাগে 20 দিনৰ মানৰ পাছত কলি মাৰিবগৈ। এইবোৰ জেং দি দিছোঁ। এজোপা বেঙেনা গছ আছে, বেঙেনা ক'লা বেঙেনা, ক'লা ক'লা নহয় আকৌ, সৰু মানে বগা বেঙেনা। এয়া বৰ ভাল লাগে খাবলৈ সৰু আলুগুটিৰ লগত, একদম তেল সৰহকৈ দিব লাগে আৰু মজা লাগে আৰু। পোক এটা ঘূৰি আছে আৰু আমাৰ কেইজোপামান কবি ৰুই থোৱা আছিলে নহয়, তাকে দেখুৱাই দিওঁ। দেখিছেনে আমাৰ কবি কেইজোপা দেখিছেনে? দুজোপা তিনিজোপা মানে ডাঙৰ হৈ আছে আৰু দুজোপাই ডাঙৰ হৈছে, দুজোপা এয়া বান্ধিছে আৰু এইকেইজোপা অৱস্থা নাইকিয়া হৈ আছে, সৰু সৰু হৈ আছে। এয়া অলপ অলপকৈ বান্ধিছে, মানে ইয়াত একো দৰৱ চৰৱ নিদিয়া আৰু ঘৰতে খাম যেতিয়া, দৰৱ একো মানে মেডিচিন একো দিয়া হোৱা নাই আৰু ঘৰত খাম। ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।